যেতিয়া এনেকৈ ছাদ ঢালাই হৈ থাকে, ইয়াতে আপোনাৰ এনেকৈ ছাদ ঢালাই হৈ আছে, তেতিয়া কি হ'ব, এনেকৈ ওপৰত যেতিয়া আপোনাৰ এনেকৈ ছাদ ঢালাই কৰি আছে, তলত আপোনালোকে এই ইয়াতে যিটো আপোনাৰ বাঁহ লগোৱা আছে, মই যে আপোনাৰ ৰিচেণ্টলি ভিডিঅ'টো দিছিলোঁ, বাঁহ লাগি থাকিলে কি কৰিব লাগে জানেনে? এই ইয়াতে যেনেকৈ এই ল'ৰাটোৱে যেনেকৈ এই হেৰি কৰি আছে, বাঁহবিলাক ফিট কৰি আছে, ওপৰত আপোনাৰ এনেকৈ ছাদ ঢালাই হৈছে আৰু বাঁহবিলাক এনেকৈ ফিট কৰি আছে। তেতিয়া কি হয়, বাঁহবিলাক এনেকৈ যেতিয়া আপুনি ওপৰৰ পৰা ফিট কৰি দিব ন, স্লেবখন ধুনীয়াকৈ মানে ষ্ট্ৰং হৈ থাকে। নহ'লে কি হয়, আপোনাৰ খহি অহাৰ চান্সটো থাকে। সেইকাৰণে বাঁহবিলাক ধুনীয়াকৈ ফিট কৰি দিব। আপোনালোকৰ যেতিয়া এনেকৈ ছাদ ঢালাই হৈ থাকে, তেতিয়া বাঁহবিলাক এনেকৈ ধৰিব আৰু এনেকৈ সোমাই ফিট কৰি দিব। সেই কি হ'ব, বস্তুখিনি ছাদখন খহি অহাৰ চান্সটো কম থাকে। তো এনেকৈ কামবিলাক কৰিলে আপোনালোকৰ ধুনীয়া হ'ব। তো এনেকৈ আমাৰ এতিয়া ছাদ ঢালাই চলি আছে, ছাদ ঢালাইত এনেকৈ আমাৰ কামবিলাক চলি আছে। যদি আপোনালোকেও এনেকৈ কামবিলাক কৰে, তেতিয়াহ'লে এনেকৈ প্ৰপাৰলি কৰিব। আৰু যদি কিবা জানিব লগা থাকে, তলত নম্বৰ আহিব, কল কৰিব, কল কৰি আপোনালোকে জানিব পাৰে। তো এতিয়ালৈ গৈ থাকোঁ, বাই বাই।